মোৰ পৃথিৱীৰ সৰু চুকটোলৈ স্বাগতম, মোৰ বাৰী আৰু মোৰ শান্তিপূৰ্ণ বাগানলৈ। ইয়াত মই মোৰ প্ৰিয় তিনিটা শস্য খেতি কৰিছোঁ, ফুল, কল আৰু নেমু গছৰ। মোৰ তামোল গছবোৰ ওখ আৰু গৌৰৱেৰে থিয় হৈ সূৰ্যৰ পোহৰ লৈ আছে। সিহঁতৰ সেউজীয়া পাতবোৰ ভূমিখনক গ্ৰীষ্মমণ্ডল অনুভৱ দিয়ে। সিহঁতৰ বৃদ্ধি চোৱাটো প্ৰকৃতিয়ে লাহে লাহে ৰং কৰা চোৱাৰ দৰেই। মোৰ কলগছবোৰ কেৱল গছেই নহয়, মোৰ দৈনন্দিন কাম-কাজৰ এটা অংশ। মই ইহঁতক পানী দিওঁ, পৰিষ্কাৰ কৰোঁ আৰু মাটি পৰীক্ষা কৰোঁ। প্ৰতিটো গছ-গছনিয়ে প্ৰয়োজনীয় মৰম পোৱাটো নিশ্চিত কৰোঁ। প্ৰতিটো নতুন পাতৰ প্ৰগতিৰ দৰে অনুভৱ হয়, প্ৰতিটো ফুলৰ পুৰস্কাৰৰ দৰে অনুভৱ হয়। মাত্ৰ কেইখোজমান দূৰতে মোৰ নেমু গছবোৰ। পাতল আৰু বৰষুণৰ পিছত ইহঁতৰ সতেজ গোন্ধে বতাহ ভৰাই তোলে। গভীৰ সেউজীয়া পাতৰ বিপৰীতে উজ্জ্বল হালধীয়া নেমুৰ সুন্দৰকৈ থিয় হৈ থাকে। বৰ্তমান সিহঁত সৰু, কিন্তু প্ৰতিদিনে শক্তিশালী হৈ আছে। বাৰীৰ এই সৰু যাত্ৰাত মোৰ লগত যোগদান কৰাৰ বাবে ধন্যবাদ।